ফুলেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সজাবহি পাৰিব দুনাই। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে, তো মোৰো ভালে। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম দিছে টেং টেঙে ৰ'দৰ, মানে পথাৰৰ পৰা মানে পথাৰলৈ আহিছিলোঁ। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভাবিছোঁ আপোনালোকক কথা এটা কওঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মৰম আশীৰ্বাদ দিব। তো মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। আৰু আগলৈকে মানে আগতে যেনেকৈ দি আছিলে এতিয়াও দিব বুলি আশা ৰাখিলোঁ। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, পথাৰলৈ আহিছিলোঁ, দাইহঁতৰ ঘৰলৈ আহিছিলোঁ বাৰু দেই। ইমানেই ৰ'দ, কালিৰ পৰা ইমানেই ৰ'দ। কালি ৰ'দ দিয়াৰ কাৰণে তো অকণমান চাহত ৰখি দিওঁ আৰু দেই, নোৱাৰিছোঁ আৰু মানে ইমানেই ৰ'দ, অকণমান ৰখি লওঁ। আৰু ছাগলীও সোমাই আছে বন্ধু বান্ধৱীসকল বাৰীত যে, ধৰ তো নোৱাৰিছোঁ মানে অলপ দেৰি বহি লওঁ। মানে এই দাইহঁতৰ ঘৰৰ পৰা আহিলোঁ এডোখৰ, আৰু এতিয়া অকণমান বহি লৈছোঁ আমতলতে। সেয়া এজোপা আমতল, আৰু এইফালে সৰুকৈ টঙি এটা আছে বাৰু, এইটো চাল তাল চোৱা নাই। কালি ট্ৰেক্টৰে হাল বালে এইখিনি, তো এইখিনি চাবলৈ আহিছিলোঁ। আৰু এইফালে কঠীয়াতলি এইফালে। তো কালি পূৰা ৰ'দ, কালি আজি পূৰা ৰ'দ দেই বন্ধু বান্ধৱীসকল। কালি ৰ'দত পূৰা মাছ ধৰিলে মানুহখনে, পূৰা মাছ ধৰিলে পুঠি মাছবোৰ। তো আজিও সেনেকৈ ধৰিব চাগে। পূৰা মানে ৰ'দ দিলে কি হ'ল, পানী গৰম হৈ যায় যে, তো ওলাই যায় মানে নদীলৈ যাবলৈ বিচাৰে বিলৰ মাছখিনি। তো বিলৰ পানী অলপ চেঁচা থাকে বাৰু, কিন্তু সেই পথাৰত যিখিনি মাছ থাকে সেইবোৰ ওলাই গুচি যায় বন্ধু বান্ধৱীসকল। তো বন্ধু বান্ধৱীসকল কি হ'ল জানেনে, খেতিটো যদিও দাদাহঁতক দিছোঁ, মানে লোকক দিছোঁ কৰিবলৈ, তো এটা চিন্তা হৈ থাকে দেই জানেনে। কেলৈ চিন্তা হয় মানে কি হ'ল, এতিয়া আগতে কৰিলে মানে কালি কৈছেগৈ হাঁহ ছাগলী এইবোৰ সোমাইছে বুলি। তো তেখেতলোকৰ মানে কথাখিনি শুনা নাই এই ওচৰ চুবুৰীয়াখিনি। এটা সঁচা কথা ক'ম নে বন্ধু বান্ধৱীসকল, বেয়া পালেও ভাল পালেও এইটো সত্য কথা। কাৰণ কষ্ট কৰাখিনিহে গম পায়, খেতি কৰাখিনিয়ে যে। আৰু এইবছৰহে মই মানে এই বছৰ বুলি নহয়, এইকেইদিন মানে আৰু ৰেষ্ট পাইছোঁ সেইকাৰণে, খেতিটো যিহেতু লোকক দিয়া হৈছে সেইবাবে, নহ'লেতো নিজেই কৰিবলগীয়া হয়। আৰু এটা কথা, আমাক অন্যায় কৰি একো লাভ নাই, হয়নে বন্ধু বান্ধৱীসকল? বেলেগক অন্যায় কৰি একো লাভ নাই। এটা কথা, বেলেগক অন্যায় কৰিব, ফলটো নিজে পাব। আমাৰ এতিয়া ছাগলী সোমায়, হাঁহ সোমায়, এতিয়া যিহেতু সজাল ধৰি আহিছে, সেইখিনি যদি সোমাই দিয়ে তো বেয়া হৈ যায় ধানখিনি। আৰু এটা কথা জানেনে বন্ধু বান্ধৱীসকল, যিমানে অন্যায় কৰে কিন্তু ধানটো আমাৰে ধুনীয়া ভাল হয়। সেইকাৰণে ভাবোঁ অন্যায় কৰি থাকক, কিন্তু তথাপিও সহ্য কৰিব নোৱাৰোঁ। কালি গৈ কিনে কৈছে দাদাহঁতি আমাৰ কথাবোৰ শুনা নাই, ছাগলী আৰু হাঁহবোৰ সোমাই গৈছে বুলি কৈছে। তো সেইকাৰণে এইডোখৰ এতিয়া যাওঁতে মানে মই কৈ থৈ যাব লাগিব, ভালকৈ কওঁ মানে কি হ'ল, বান্ধিবতো লাগিবই, কাৰণ জাননী দিলে যিহেতু। আমাৰ সেইডোখৰতো যদি চবেই ৰুইছে বা কঠীয়া পাৰিছে, আমি চবেই বান্ধি দিছোঁ। কাৰণ কেলৈ, কষ্ট আমাৰ যিমানখিনি কষ্ট হয় বেলেগেও সিমানখিনি কষ্ট হয়, টকা সমানে ভাঙোঁ। কাৰণ ওলোৱা কষ্ট যিমান, এটকাটো আমাৰ কাৰণে বহুতখিনি, হয়নে? তো সেইবাবে সকলোকে কৈছোঁ বুজিব। আৰু যে মানুহ হয়, বুজালে বুজিব, গৰুতো নহয়। গৰু আজিকালি জীৱ জন্তু ধুনীয়াকৈ বুজেহে, কাৰণ তেখেতলোকক নাযাবি গ'লেও নাযায়। সেইটোৱে কথা, মানুহক মই মানে কৈছোঁ আৰু ভালকৈ। কাৰণ গৰু ছাগলী যদি মেলি দিয়ে, এতিয়া সজাল ধৰি আছে, খাই দিলে খতম, বজাৰ শেষ। যিহেতু জীৱন গতি, যিহেতু এতিয়া পাপাও গাটো ভাল নাই, কষ্ট কৰিব নোৱাৰে। আৰু ময়ো ইমানকৈ লাগি থাকিব নোৱাৰোঁ, মই ইটো সিটো কামত ব্যস্ত হৈ থাকোঁ। আৰু চব সময়ত মই পথাৰলৈ আহিব নোৱাৰোঁ। এতিয়া পথাৰলৈ আহিব নোৱাৰোঁ মানে নোৱাৰোৱেই। এতিয়া অখন্তেক আহিলোঁ, তাকো একদম পূৰা ভৰপূৰ ৰ'দ দিছে, এতিয়া আহিছিলোঁ। এতিয়া কিন্তু উপায় নাই, আহিবতো লাগিবই, চাবই লাগিব। এইফালে এতিয়া বিশ্বাস নকৰিলে, এইফালে ছাগলী দেখিছে নে, এইফালে খোলা যা। সেইটোৱে কথা আৰু কি ক'ব, মানুহ হয় অকণমান নিজেও বুজিব লাগে, হয়নে? তো সেইটোৱে কথা। মই এটা কথা ভাবোঁ, অন্যায় কৰি লাভ নাই মানুহ কাকো, কেইদিননো জীয়াই থাকিব বছ। তো বন্ধু বান্ধৱীসকল, এতিয়া অলপ বহি কিনে জীয়াহঁতৰ ঘৰলৈ যাওঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো দীঘলীয়া হৈ আছে, আৰু ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। তো সকলোৱে মৰম চেনেহ আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। তেনে ভিডিঅ'টোৰ পৰা বাই বাই।